এটা কাম যেটো কৰিলে আমাৰ ল অফ এট্ৰাকশ্যনে সোনকালে কাম কৰা হয় এটা কাম যেটো কৰিলে আমাৰ গোটেই জীৱন সলনি হ'ব পাৰে এটা কাম যেটোৱে আমাক বহুত বেছি সুখী কৰিব সেই কামটো কোৱা হয় NMC নো মোৰ কমপ্লেইন আমি যদি জীৱনটো সঁচাকে ভাল কৰিব বিচাৰিছো ন আমি যদি এটা কাম কৰোঁ আমাৰ জীৱনটো 90% ট্ৰেকত আহি যাব আৰু সেইটো হৈছে নো মোৰ কমপ্লেইন আমি ন বহুত কথাতে বহুত বেলেগ বেলেগ বস্তু কমপ্লেইন কৰোঁ আমি আমাৰ কাম কৰিব মন নাথাকিলে আমি বতৰটোক কমপ্লেইন কৰোঁ আজি বহুত ঠাণ্ডা আজি বহুত গৰম আজি বহুত ৰ'দ আজি বহুত বতাহ আমাৰ যেতিয়া ভবা হিচাপে ৰিজাল্ট নাপাওঁ তেতিয়া আমি পেৰেণ্টছক কমপ্লেইন কৰোঁ আমি যদি বিচৰা বস্তুটো হঠাৎ বিচাৰি নাপাওঁ তেতিয়াহ'লে আমি ৱাইফক কমপ্লেইন কৰোঁ আমাৰ যদি কাম কৰি পেলাই আমি ইৰিটেট হৈ আহোঁ ইয়াৰ কাৰণে আমি আমাৰ সন্তানক কমপ্লেইন কৰোঁ আমি চাৰিওপিনে কমপ্লেইন কৰোঁ পৰীক্ষাত ভাল নম্বৰ নাপালে আমি কুৱেশ্যন পেপাৰখনক কমপ্লেইন কৰোঁ ক্লাছৰুমত আমি বা প্ৰেক্টিকেল ৰুমত সহায় নাপালে আমি টিচাৰক কমপ্লেইন কৰোঁ ভালকৈ চাকৰি এটা নাপালে আমি নিজৰ পঢ়াটোক নহয় আমি চৰকাৰক কমপ্লেইন কৰোঁ আমি বিজনেছ এটা কৰিলে তাত আমি টেক্স দিব লাগিলে আমি চৰকাৰক কমপ্লেইন কৰোঁ কথাটো হ'ল যে আমি জীৱনত প্ৰতিটো বস্তুত কেৱল কমপ্লেইন কৰোঁ আমি যদি ৰেণ্টত থাকোঁ ৰেণ্টত আমি ভালকৈ থাকিব নাজানো আৰু আমি ভাড়াঘৰৰ মালিকক গালি পাৰোঁ যদি আমি কাৰোবাক ভাড়া দিছোঁ আমি কেনেকৈ ভাড়াতীয়াক হেণ্ডেল কৰিব লাগে সেইটো নাজানো আৰু আমি ভাড়াতীয়াক কমপ্লেইন কৰোঁ তো চাৰিওপিনে আমি কেৱল কমপ্লেইনে কৰি থাকোঁ যেতিয়া আমি বহুত বেছি কমপ্লেইন কৰোঁ তেতিয়াহ'লে আমি নিজকে চাৰেণ্ডাৰ কৰি দিওঁ যে এই যিবোৰ ঘটনা ঘটি আছে তাত মোৰ একেবাৰে ৰেছপঞ্চিবিলিটি নাই এই ঘটনাবোৰ মই সৃষ্টিও কৰা নাই এই ঘটনাবোৰৰ কাৰণে মই দুখীও নহয় যেতিয়া আমি কমপ্লেইন কৰোঁ আৰু আমি একচেপ্ট কৰি লওঁ যে যিবোৰ ঘটনা ঘটি আছে সেইটো মোৰ কাৰণে ঘটা নাই বেলেগৰ কাৰণে ঘটি আছে তেতিয়াহ'লে আমাৰ ব্ৰেইনে সেইটো ঠিক কৰাৰ কাৰণে কোনো ধৰণৰ একশ্যনছ ল'ব নিবিচাৰে কাৰণ ব্ৰেইনে এইটো মানি লয় যে এইটো কাম যিহেতু মোৰ দ্বাৰা হোৱাই নাই এইটো কামৰ যিহেতু মোৰ তাত ৰেছপঞ্চিবিলিটি নাই তেতিয়া মই তাক ঠিক কিয় কৰিম আৰু তেতিয়া আমাৰ লাইফ বেয়াৰ পিছত বেয়া হৈ যোৱা আৰম্ভ হয় আপুনি চাব যেতিয়া আমি কমপ্লেইন কৰিব লাগে আমি কাৰোবাৰ বিষয়ে নিগেটিভ ভাবিবই লাগিব লাগে নিজৰ বিষয়ে নহওক কিয় কিবা এটা চিটুৱেশ্যনৰ বিষয়ে আমি নিগেটিভ ভাবিবই লাগিব আমি যেতিয়া আমাৰ লগ বন্ধুৰ লগত কথা পাতোঁ আমি কোনোবা এখন গেট টুগেডাৰত যাওঁ আমি প্ৰথম কথাটো নিজৰ জীৱনৰ কথাৰে আৰম্ভ কৰোঁ আৰু তাৰ পাছত আমি কমপ্লেইনেৰে আৰম্ভ কৰোঁ মই অমুকটোতো কৰিব বিচাৰিছিলোঁ কিন্তু কৰা নহ'ল কাৰণ দিছ আমি প্ৰতিটো বস্তুতে একোটা কাৰণ লগাওঁ আৰু সেই কাৰণটোত আমি নিজক কেতিয়াও দুখটো নিদিওঁ দুখটো বেলেগক দিওঁ আৰু আমি ফাইনেলি কমপ্লেইন দি পেলাই আমাৰ চেণ্টেঞ্চবোৰ কমপ্লিট কৰোঁ কথাটো হ'ল যে জীৱনত যেতিয়ালৈকে আমি কমপ্লেইন দি থাকিম বিশ্বাস কৰক আমি কেতিয়াও জীৱনটো ঠিক কৰিব নোৱাৰিম আপুনি মোৰ কথা শুনি ন এটা 21 দিনৰ চেলেঞ্জ লওক যে 21 দিন আগন্তুক 21 দিন আপুনি কাকো কোনো কথাতে কমপ্লেইন নকৰে য'ত যি হৈ আছে আপুনি তাৰ কাৰণে নিজকে ৰেছপঞ্চিবল বনাব আপুনি দেখিব এই 21 দিনত আপুনি এটা নতুন জীৱন উপহাৰ হিচাপে পাব আপুনি দেখিব এইখন পৃথিৱীত যি ঘটনা ঘটি আছে এইবোৰ সকলো বস্তু আপুনি নিজে কণ্ট্ৰল কৰিব পাৰিব ব্ৰহ্মাই কৈছিল বা স্বয়ং শ্ৰীকৃষ্ণই কৈছিল যে ইয়াত যিমানবোৰ বস্তুৰ সৃষ্টি হৈ আছে যিমানবোৰ বস্তু ধ্বংস হ'ব এই গোটেইবোৰ মোৰে কণ্ট্ৰলত আৰু সেইজন শ্ৰীকৃষ্ণ আপোনাৰ ভিতৰতে সোমাই আছে মানে আপুনিয়ে সেইজন যিজনে প্ৰতিটো বস্তুক সৃষ্টিও কৰিব পাৰে প্ৰতিটো বস্তুক ধ্বংসও কৰিব পাৰে প্ৰতিটো বস্তুক আপুনি ট্ৰেকত আনিব পাৰে আৰু প্ৰতিটো বস্তু আপোনাৰ এগেইনষ্টে কাম কৰাও কৰি তুলিব পাৰে গতিকে মোৰ কথা ৰাখক আৰু আগন্তুক 21 দিন আপুনি প্ৰমিছ কৰক যে আপুনি কাকো কোনো কথাতে কমপ্লেইন নকৰে আৰু দেখিব আপুনি এটা নতুন জীৱনৰ আৱিষ্কাৰ কৰিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ যদি আপুনি আমাৰ পৰা কোৰ্চেছ শিকিব বিচাৰে ডেছক্ৰিপশ্যনত মোৰ ৱেবছাইটৰ লিংক দিয়া আছে তাত গৈ পেলাই আপুনি আপোনাৰ মন পচন্দৰ এটা কোৰ্চেছৰ কাৰণে ফ্ৰীত ৰেজিষ্টাৰ কৰিব পাৰে থেংক ইউ ছ' মাছ